অসমৰ এক অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী আৰু জনজাতিকৰণৰ দাবীত ইতিমধ্যে কিন্তু উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণ ছাত্ৰ সন্থাৰ যিসকল সদস্য আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ মাকুমত আৰু অনিৰ্দিষ্ট কাললৈকে যিহেতু অৰ্থনৈতিক অৱৰোধ ইতিমধ্যে আৰম্ভ হৈছে মই দেখুৱাইছো পৰিৱেশ উজনি অসমত যিহেতু দেখা পোৱা গৈছে কেইবাটা ঠাইতো ইতিমধ্যে জোৰ সমদলেৰে যি মৰাণ জনগোষ্ঠীৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ কিন্তু আৰম্ভ কৰিছে পূৰ্বৰ পৰাই দীৰ্ঘদিনীয়া দাবী আছিলে যে জনজাতিকৰণ আচলতে জনজাতিকৰণ তেওঁলোকে বিচাৰিছে আৰু এই জনজাতিকৰণ নিদিয়াৰ বাবে আজি এনেদৰে দেখা পোৱা গৈছে যে অৰ্থনৈতিক অৱৰোধ ইতিমধ্যে সাব্যস্ত কৰিছে মৰাণ জনগোষ্ঠী ছাত্ৰ সন্থাৰ উদ্যোগত লগতে মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ সহযোগত আজি এই যি প্ৰতিবাদী কাৰ্যসূচী ডিগবৈৰ পৰা যোৱা তেল আৰু মাৰ্ঘেৰিটাৰ পৰা যোৱা কয়লালৈ ইতিমধ্যে কয়লাসমূহ বন্ধ কৰি দিয়া হৈছে আৰু যিহেতু ৰাজপথত দেখা পোৱা গৈছে শ লাইন ইতিমধ্যে ট্ৰাকৰ এনেদৰে পৰি ৰৈছে যিহেতু তেওঁলোকে যাবলৈ দিয়া নাই আৰু যেতিয়ালৈকে জনজাতিকৰণ নহয় তেতিয়ালৈকে তেওঁলোকে এই যুঁজখন দি থাকিব আৰু আমি দেখুৱাইছো নিউজ 8 দৰ্শকক তিনিচুকীয়াৰ মাকুমৰ পৰাই পৰিৱেশ অনিৰ্দিষ্ট কাললৈকে যিহেতু এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আজি দ্বিতীয়টো দিন এই অৰ্থনৈতিক অৱৰোধৰ আৰু সোমবাৰে যিটো পুৱাৰ ভাগৰ পৰা এই অৱৰোধ আৰম্ভ হৈছিলে আৰু তাৰপিছত আজি দ্বিতীয়টো দিন আৰু তেওঁলোকে এনেদৰে কাৰ্যসূচী যিটো অতি ভয়ংকৰ কৰি তুলিব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু পূৰ্বৰ পৰাই যিহেতু তেওঁলোকৰ এটাই দাবী আছে জনজাতিকৰণ আৰু চৰকাৰে যিটো বাৰম্বাৰকৈ ইতিমধ্যে তেওঁলোকে জনাইছে যে তেওঁলোকে আচলতে মিছা কিছুমান যিহেতু তেওঁলোকৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু এই প্ৰতিশ্ৰুতি যে এতিয়ালৈকে যে পূৰণ কৰিব পৰা নাই সেইবাবে কিন্তু তেওঁলোকে ক্ষোভিত হৈছে আৰু এই মুহূৰ্তত কিন্তু সেই জোৱাৰ দেখিবলৈ পোৱা গৈছে প্ৰতিজন সদস্যৰ মুখত আৰু ইতিমধ্যে তেওঁলোকে কিন্তু ৰৈ নাযায় আৰু এয়া মই পোনে পোনে তেওঁলোকৰ পৰা কিছু কথা জানিব যত্ন কৰিম যিহেতু সভাপতি আমাৰ লগত আছে দাদা আপোনাৰ ওচৰলৈ আহিছো কি ক'ব এই ক্ষেত্ৰত জনজাতিকৰণৰ বিষয়টো কিন্তু চৰকাৰে দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ সময়ত বিভিন্নখিনি কথা কৈছে তেওঁলোকে মানিব বিচৰা নাই বিভিন্ন ধৰণৰ কথা মুখ্যমন্ত্ৰীয়েও কৈছে এই ক্ষেত্ৰলৈ কি ক'ব জনজাতিকৰণ মৰাণসকলৰ জন্মস্বত্ব অধিকাৰ এই অধিকাৰ মৰাণসকলক দিব লাগিব কাৰণ আমি ভাৰতীয় সংবিধান ভিত্তিক জনজাতিকৰণ বিচাৰিছো এই জন্মস্বত্ব অধিকাৰ যেতিয়ালৈকে মৰাণসকলক নিদিব তেতিয়ালৈকে কিন্তু মৰাণ জনগণে কেতিয়াও ক্ষান্ত নহয় আমি স্বাধীন ভাৰতৰ নাগৰিক যদি স্বাধীন ভাৰতৰ নাগৰিক হৈ যদিহে আমাৰ আজি আমি নিশা ভাগত প্ৰতিবাদ কৰিবলগীয়া কিমান দুৰ্ভাগ্যজনক বিষয় আমাক অৱহেলিত কৰা হৈছে শোষিত কৰা হৈছে বঞ্চিত কৰা হৈছে তাৰ প্ৰতিবাদত মৰাণ জনগণৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে আৰু যেতিয়ালৈকে মৰাণসকলক জনজাতিকৰণ ষষ্ঠ স্বায়ত্তখন নিদিব তেতিয়ালৈকে কিন্তু মৰাণ কেতিয়া ক্ষান্ত নহয় আৰু চৰকাৰখনে আমাক বিভিন্ন ৰকমৰ কথা কৈ আহিছে যে নৱেম্বৰত তেখেতলোকে প্ৰতিবেদন দাখিল কৰাৰ কথা কৈ আছে মৰাণ জনগণক ফালৰ পৰা ক'ব বিচাৰিছো 10 বছৰত আপোনালোকে সময় নাপালে কিন্তু শেষৰখন অধিৱেশনত আপোনালোকে কি যুক্তিত এনেকুৱা ধৰণৰ মন্তব্য কৰিবলৈ আহিছে আপোনালোক ৰাজনৈতিক নচলিব ৰাজনৈতিক পাশা খেল যিমানে খেলিব সেই পাশা খেলক ওপৰাই পেলাবলৈ মৰাণ জনগণ ঐক্যবদ্ধ হৈছে আপোনালোকৰ সেই যি কথাই নকক লাগিলে আপোনালোকৰ মিছা প্ৰতিশ্ৰুতিত মৰাণ জনগণে কেতিয়াও ভুল নাযায় আৰু এই যে প্ৰতিবাদ আপোনালোকে আৰম্ভ কৰিছে নে কিমান দিন ধৰি আপোনালোকে এনেদৰে যুঁজি যাব যিহেতু এতিয়াও কিন্তু কোনো স্পষ্ট হোৱা নাই এই বিষয়টো হয় চক আমি মৰাণ ছাত্ৰ সন্থাই প্ৰথম জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছিল তাৰ যোৱাকালিৰ পৰা আমি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছো আমি ক'ব বিচাৰিছো যে মৰাণ প্ৰধান অঞ্চলবিলাকৰ যিমান সম্পদ লুণ্ঠন কৰি ভাৰত চৰকাৰে অসম চৰকাৰে লৈ গৈ আছে সেই সম্পদৰ লুণ্ঠন আমাৰ ইয়াৰ পৰা দিবলৈ দিয়া নহয় স্পষ্ট কথা জনজাতিকৰণ দিয়ক তাৰপিছত দিয়ক আমাক ক'বলগীয়া নাই কিন্তু জনজাতিকৰণৰ বিকল্প আমি কেতিয়াও মানি নলওঁ আমি যেতিয়ালৈকে মৰাণসকলৰ জনজাতিকৰণৰ কথাটো স্পষ্ট নহ'ব তেতিয়ালৈকে মৰাণ জনগণে প্ৰতিবাদ কৰিয়ে থাকিব যিহেতু আমাৰ বাইদেউগৰাকী তেখেতৰ জানিব বিচাৰিম যিহেতু মহিলা পৰিষদৰ ফালৰ পৰা প্ৰতিৰোধ জনাইছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছো কি ক'ব বহুত দিনৰ পৰা আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী কিন্তু এই মুহূৰ্ততো কিন্তু কোনো স্পষ্ট হোৱা নাই বিভিন্ন ধৰণৰ সময়ত বিভিন্ন কথা কৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী কৈছে যে জনজাতিকৰণ দিয়া হ'ব কিন্তু স্পষ্ট নহয় কি ক'ব মৰাণসকল আচলতে ক'বলৈ গ'লে আমি জনজাতি হয় তাৰ স্বীকৃতি কিন্তু এতিয়ালৈকে তেওঁলোকে দিয়া নাই আমাৰ স্পষ্ট কথা মৰাণসকলক জনজাতিকৰণ অতি শীঘ্ৰে প্ৰদান কৰক ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰক মাটি সুৰক্ষা প্ৰদান কৰক ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰক কালি এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা কৈছে যে আন্দোলন কৰিলে আচলতে জনজাতিকৰণৰ বিষয়টো আৰু অকণমান দীঘলীয়াহে হ'ব তেনেকুৱা ধৰণৰ কথা কৈছে আমি তেওঁক সকীয়াই দিছোঁ অতি শীঘ্ৰে কিন্তু এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা তেওঁ বিৰত থাকিবলৈ আমি সকীয়াই দিছোঁ আৰু অতি শীঘ্ৰে মৰাণসকলক কিন্তু জনজাতিকৰণ প্ৰদান কৰক অন্যথা কিন্তু কালিৰ পৰা অৰ্থনৈতিক অৱৰোধ হৈ আছে যে আৰু কিন্তু অন্যথা ইয়াতকৈ ভয়াৱহ পৰিস্থিতি হ'ব এতিয়া সন্ধিয়াখন এই মহিলাসকল ওলাই আহিবলগীয়া আছে মানুহখন ওলাই আহিবলগীয়া আছে নিজৰ অধিকাৰৰ কাৰণে মাত মাতিবলৈ
তাত তেওঁ দেখা নাই নেকি তাৰপিছত তেনেকুৱা ধৰণৰ মন্তব্য কালি কৰিছে আমি তেওঁক গৰিহণা জনাইছো কিন্তু আমি আজি এই থলীৰ পৰা দাবী জনাইছো অতি শীঘ্ৰে তেওঁ জনাওক যে মৰাণসকলক কেতিয়া জনজাতিকৰণ প্ৰদান কৰিব এই নৱেম্বৰৰ কথা কৈ আছে নৱেম্বৰত নহয় তাৰ আগতে কিন্তু মৰাণসকলক দিব লাগিব নহ'লে কিন্তু ইয়াতকৈ ধাৰাবাহিক ইয়াতকৈ জংগী আন্দোলন কিন্তু মৰাণসকলে কৰিব চিধা কথা হয় নিশ্চয়কৈ আমি দেখুৱাইছোঁ তিনিচুকীয়াৰ মাকুমৰ পৰিৱেশ যিহেতু মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ সহযোগত আজি এনেদৰে সকলো ওলাই আহিছে আৰু তেওঁলোকে কিন্তু ক্ষান্ত নৰয় যেতিয়ালৈকে জনজাতিকৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আগ নাবাঢ়ে বা এই স্পষ্টি নহয় যিহেতু বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যিহেতু তেওঁলোকে নিজৰ ভাষ্য ইতিমধ্যে তেওঁলোকে জনাবলৈ যত্ন কৰিছে আৰু এই মুহূৰ্ততো কিন্তু ৰেল অৱৰোধৰ বাবে তেওঁলোকে এনেদৰে ওলাই আহিছে আৰু যিহেতু বিভিন্ন ঠাইত আমি দেখা পাওঁ যে তিনিচুকীয়াৰ জেগাত কিন্তু ঠায়ে তিনিচুকীয়া ইতিমধ্যে ডিগবৈৰ পৰা যি লোৱা তেল বা মাৰ্ঘেৰিটাৰ পৰা যোৱা কয়লা সকলো বন্ধ কৰি দিয়া হৈছে আৰু এনেদৰে কিন্তু যদি জনজাতিকৰণৰ যি প্ৰক্ৰিয়া সেয়া যদি আগ নাবাঢ়ে তেনেহ'লে কিন্তু অতি ভয়াৱহ পৰিস্থিতি হ'ব বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু তীব্ৰতৰ কৰি তুলিব যিহেতু ইতিমধ্যে অৰ্থনৈতিক ওপৰত কালিৰ পুৱাৰ ভাগৰ পৰা আৰম্ভ হৈছে আজি দ্বিতীয়টো দিন আৰু হয়তো কেইবাটাও কাৰ্যসূচী তেওঁলোকে ল'ব কিন্তু অধিক ভয়ংকৰ যে পৰিস্থিতি হ'ব সেয়া কিন্তু নিশ্চিত আমি ইয়াত দেখুৱাইছোঁ তিনিচুকীয়াৰ মাকুমৰ পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ